আজি আমাৰ কাৰণে বৰ দুখৰ দিন। মোৰ জ্যেষ্ঠ ভাতৃ শ্ৰী ত্ৰিদীপ চুতীয়া অসম ৰাইফলছত মণিপুৰত কৰ্মসূত্ৰে আছিলে, কিন্তু আমি জানিব পৰা মতে কাৰ্যালয়ৰ তৰফৰ পৰা তেখেত উচ্চ ৰক্তচাপত ভুগি ব্ৰেইন হিউমেৰেজ হৈ যোৱাকালি ৰাতিপুৱা 4:40 এই সংসাৰৰ পৰা বিদায় মাগিছে। আমি সঁচাকৈ অতি দুখ অনুভৱ কৰিছোঁ, অতিশয় দুখী অনুভৱ কৰিছোঁ। আচলতে এই মুহূৰ্তত মোৰ ক'বলৈ একো ভাষা ওলোৱা নাই। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। খুব কম বয়সতে, মাত্ৰ 42টা বয়সতে এই সংসাৰৰ পৰা মোৰ ভাইটি ত্ৰিদীপ চুতীয়াই আঁতৰি গৈছে। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰি আমি সমূহ পৰিয়ালৰ হৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁৰ আত্মাই চিৰ শান্তি কামনা কৰে। তেওঁৰ পৰিয়ালত তেখেতৰ পৰিবাৰ আৰু দুটা ল'ৰা। ডাঙৰ ল'ৰাই এইবাৰ মেট্ৰিক পাছ কৰিছে প্ৰথম বিভাগত, এখনত লেটাৰ লৈ, আৰু সৰু ল'ৰাটো ক্লাছ 8ত পঢ়ি আছে নৱোদয় স্কুলত। শেষত এই মাৰ যেতিয়া ছমহীয়া পৰিছিলে যোৱা বছৰৰ 23 চনৰ ছেপ্টেম্বৰত আহিছিলে, তাৰপিছত অহা নাই। এতিয়া 15 তাৰিখৰ ভিতৰত অহা কথা আছিলে, কিন্তু হঠাৎ তাৰ উচ্চ ৰক্তচাপত ব্ৰেইন হিউমেৰেজ হৈ যোৱাকালি আমি খবৰ পোৱা মতে তেখেত মানে মৃত্যু